আপোনাক ক'লো না আপুনি বেছি অনুৰোধ কৰি নাথাকিব কাৰণ আপোনাৰ মনোভাৱটোৱে বেয়া আপুনি যিবিলাক প্ৰশ্ন সুধিছে এইটো প্ৰশ্ন মুখ্যমন্ত্ৰীক নুসুধেও আপুনি গহপুৰত থিয় হৈ গহপুৰৰ সমস্যা বাদ দি কেনেকৈ পকাব পাৰে আপুনি তাৰ চেষ্টাত আছে গতিকে এনেকুৱা নকৰিব গহপুৰত আহিছোঁ মুখ্যমন্ত্ৰী নাহে গহপুৰৰ ৰাইজৰ কথা সোধকচোন আজি ইমান দিনৰ মূৰত আহিছোঁ এইটো অকল সাংবাদিকসকলে জানে আৰু নিযুক্তিৰ বিসংগতিৰ কথা কোনো পাব্লিকে নাজানে কোনো কেণ্ডিডেটে নাজানে সাংবাদিকসকলৰ মূৰত কিবা কৰি এই বস্তুটো সোমাই গৈছে তেওঁলোকে অহাকালি 23 তাৰিখে মই সাংবাদিকসকলক নিমন্ত্ৰণ কৰিছোঁ আপোনালোকে খানাপাৰালৈ আহিব দুখীয়া ল'ৰাৰ চকুৰ কান্দোনে আপোনালোকৰ ভুল ধাৰণাবোৰ লগে লগে ভাঙি দিব সেইটোৱে মই ক'লো নহয় যে আপোনালোকে এইবিলাক কথা সুধি সুধি নিজৰ যিটো প্ৰতিচ্ছবি অসমৰ নিবনুৱাসকলৰ চকুত বহুত স্খলন কৰি দিছে যোৱা 7 দিনত কেনেকৈ অসমৰ সাংবাদিকক ৰাইজে বেয়া পাইছে আপোনালোকে 23 তাৰিখে আহি চাই যাব আপোনাক ক'লো না আপুনি বেছি অনুৰোধ কৰি নাথাকিব কাৰণ আপোনাৰ মনোভাৱটোৱে বেয়া আপুনি যিবিলাক প্ৰশ্ন সুধিছে এইটো প্ৰশ্ন মুখ্যমন্ত্ৰীক নুসুধেও আপুনি গহপুৰত থিয় হৈ গহপুৰৰ সমস্যা বাদ দি কেনেকৈ পকাব পাৰে আপুনি তাৰ চেষ্টাত আছে গতিকে এনেকুৱা নকৰিব গহপুৰত আহিছোঁ মুখ্যমন্ত্ৰী নাহে গহপুৰৰ ৰাইজৰ কথা সোধকচোন আজি ইমান দিনৰ মূৰত আহিছোঁ আমি গহপুৰৰ ৰাজ্যিক চিকিৎসালয় হেলেমৰ তাৰ কাম কৰিম তাৰপিছত গহপুৰত যিখন SDPৰ অফিচ আছে সেই SDPৰ অফিচটো আমি উঠাই দিম যাতে গহপুৰৰ পুৰণা থানাখনৰ চৌহদ ডাঙৰ হ'ব পাৰে আৰু য'ত কনকলতা বৰুৱাই আত্মত্যাগ কৰিছিল তালৈকে যাতে ছাত্ৰ ছাত্ৰীসকলে চাব যাব পাৰে